নমস্কাৰ পাঠশালা ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত প্ৰাচীন অসমৰ ইতিহাসৰ 10টা প্ৰশ্ন আমি আলোচনা কৰিম। ইতিমধ্যে আমি 3টা পাৰ্ট আপলোড কৰিলোঁ, য'ত আমি প্ৰি হিষ্টৰিক পিৰিয়ড যিখিনি আছিলে আমি সেইখিনি আলোচনা কৰিলোঁ। আজিৰ পৰা আমি পলিটিকেল হিষ্ট্ৰী অফ আছাম এই পাৰ্টটোৰ প্ৰশ্নসমূহ আলোচনা কৰিম। তেতিয়াহ'লে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 31, when and where did কিং নৰশংকৰ or নাগাক্ষা ruled? ক'ত আৰু কেতিয়া নৰশংকৰ বা নাগাক্ষা ৰজাই ৰাজত্ব কৰিছিল? উত্তৰটো হৈছে 378 চনত নৰশংকৰ বা নাগাক্ষা ৰজাই স্বৰ্ণপীঠত অৰ্থাৎ প্ৰতাপগড়ত ৰাজত্ব কৰিছিল। কুৱেশ্যন নম্বৰ 32, where is প্ৰতাপগড় in recent time? বৰ্তমান সময়ত প্ৰতাপগড় ক'ত অৱস্থিত? উত্তৰ বিশ্বনাথ। প্ৰতাপগড় বৰ্তমান বিশ্বনাথৰ অন্তৰ্গত। The kings who grant land to Narahankar temple belongs to which dynasty? অৰ্থাৎ কোন বংশৰ ৰজাই নাগশংকৰ মন্দিৰলৈ দেৱোত্তৰ ভূমি দান কৰিছিল? উত্তৰ শংকৰ ডাইনেষ্টি। অৰ্থাৎ শংকৰ বংশী ৰজাই নাগশংকৰ মন্দিৰলৈ দেৱোত্তৰ ভূমি দান কৰিছিল। কুৱেশ্যন নম্বৰ 34, where was the capital of লহিত্যপুৰ? লহিত্যপুৰৰ ৰাজধানী ক'ত আছিল? উত্তৰটো হৈছে বিশ্বনাথ। শংকৰী বংশৰ ৰজা মিমং, গজং, শ্ৰীবং আৰু মৃগং এই 4জন ৰজাই লৌহিত্যপুৰত ৰাজত্ব কৰিছিল আৰু এই লৌহিত্যপুৰৰ ৰাজধানী আছিল বিশ্বনাথ। ফ্ৰম হুইচ চেঞ্চুৰী পলিটিকেল হিষ্ট্ৰী অফ এনচিয়েণ্ট আছাম বিগান? কোন শতিকাৰ পৰা প্ৰাচীন অসমৰ ৰাজনৈতিক বুৰঞ্জী আৰম্ভ হয়? উত্তৰটো হৈছে ফ্ৰম দ্য মিডল অফ 4th century AD, অৰ্থাৎ 4ৰ্থ শতিকাৰ মাজভাগৰ পৰা আৰম্ভ হয়। কুৱেশ্যন নম্বৰ 36, ফ্ৰম দ্য এষ্টাব্লিছমেণ্ট অফ হুইচ ডাইনেষ্টি দ্য একচুৱেল পলিটিকেল হিষ্ট্ৰী অফ এনচিয়েণ্ট আছাম বিগান? অৰ্থাৎ কোন বংশৰ প্ৰতিষ্ঠাৰ পাছত পুৰণি অসমত প্ৰকৃত ৰাজনৈতিক বুৰঞ্জী আৰম্ভ হয়? ইয়াৰ উত্তৰটো হৈছে বৰ্মন ডাইনেষ্টি। অৰ্থাৎ বৰ্মন বংশৰ প্ৰতিষ্ঠাৰ পাছত পুৰণি অসমত প্ৰকৃত ৰাজনৈতিক বুৰঞ্জী আৰম্ভ হয়। কুৱেশ্যন নম্বৰ 37, ফ্ৰম when to when did the বৰ্মন ডাইনেষ্টি ৰুল ইন কামৰূপ? বৰ্মন বংশই কেতিয়াৰ পৰা কেতিয়ালৈ অসমত ৰাজত্ব কৰিছিল? উত্তৰটো হৈছে 350 চনৰ পৰা 650 চনলৈকে প্ৰায় 300 বছৰ ধৰি বৰ্মন বংশই পুৰণি অসমত ৰাজত্ব কৰিছিল। 38 নম্বৰ কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট হিষ্টৰিকেল কিং অফ এনচিয়েণ্ট আছাম? অসমৰ প্ৰথম ঐতিহাসিক ৰজা কোন আছিল? উত্তৰটো হৈছে পুষ্য বৰ্মন। কুৱেশ্যন নম্বৰ 39, হোৱাট ৱাজ দ্য পিৰিয়ড অফ কিং পুষ্য বৰ্মন? পুষ্য বৰ্মনে কেতিয়াৰ পৰা কেতিয়ালৈ অসমত ৰাজত্ব কৰিছিল? উত্তৰটো হৈছে পুষ্য বৰ্মনে 350 চনৰ পৰা 380 চনলৈ পুৰণি অসমত ৰাজত্ব কৰিছিল। আমাৰ আজিৰ এই ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন, হু ৱাজ দ্য কণ্টেম্পৰৰী ইণ্ডিয়ান কিং অফ পুষ্য বৰ্মন? পুষ্য বৰ্মনৰ সমসাময়িক ভাৰতীয় ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সমুদ্ৰগুপ্ত। পুষ্য বৰ্মন গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিল। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।